নমস্কাৰ বন্ধুসকল, আপোনালোক সবকে আকৌ এবাৰ গভৰ্ণমেণ্ট জব এক্সপ্ৰেছলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এডভাৰটাইজ হোৱা, অসম লোকসেৱা আয়োগৰ ফালৰ পৰা এডভাৰটাইজ কৰা 69টা APDCL-ৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদৰ বিষয়ে। এডভাৰটাইজমেণ্ট হৈছে আপোনাৰ 7 জুন 2024। আহক তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে আসাম গভৰ্ণমেণ্ট জব এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে পৰৱৰ্তী সময়ত এনেকৈ অহা নতুন নতুন ভিডিঅ'বোৰৰ বিষয়ে আপোনালোকে ভিডিঅ'বোৰ পৰা ন'টিফিকেশ্যনবোৰ পাই থাকে। গভৰ্ণমেণ্ট জব এক্সপ্ৰেছ ফৰ আসাম এণ্ড নৰ্থ ইষ্ট, ঠিক আছে। এতিয়া আমি আৰম্ভ কৰোঁ আসাম এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ জবটোৰ বিষয়ে, আৰু কিমানটা পদ আছে আৰু কেটেগৰীত কিমান আছে, অ'পেন কেটেগৰীত কিমান আছে, ঠিক আছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াত টোটেল 69টা পদ আছে। 69টা পদত আপোনাৰ অ'পেন কেটেগৰীত আছে আপোনাৰ 36টা, তাতে আছে 13টা আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেন RFW, আৰু OBC বা MOBC কাৰণে আছে 13টা পদ, ৰিজাৰ্ভ ফৰ কেটেগৰী। ST কাৰণে আছে বা টি ট্ৰাইবৰ কাৰণে আছে 6টা পদ, SC কাৰণে 6টা পদ, আৰু ৰিজাৰ্ভ ফৰ ST প্লেনৰ কাৰণে আছে 5টা, আৰু ৰিজাৰ্ভ ফৰ ST হিলৰ কাৰণে 3টা পদ আছে, ঠিক আছে। এনেকৈ টোটেল আপোনাৰ 69 পদ হয়, আৰু ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আছে 20টা। ইয়াৰে PWBD এণ্ড টাইপ অফ ডিছেবিলিটিৰ কাৰণে 4টা পদ সংৰক্ষিত আছে, ঠিক আছে। এইটো হ'ল আপোনাৰ বিতং পদ, খালী হোৱা পদৰ সংখ্যা। এতিয়া চেলেৰি স্কেল অফ পে, ইয়াতে আপোনাৰ চেলেৰি হ'ব পে স্কেল 25,000ৰ পৰা প্লাছ 92লৈকে যাব, আৰু গ্ৰেড পে 11,000। চেলেৰি মোটামুটি আপোনাৰ ইয়াতে 55 to 65 হ'ব, কাৰণ চোৱা 25,000 আপোনাৰ আছে, তাৰপিছত 11,000 গ্ৰেড পে হ'ব, তাৰপিছত আছে আপোনাৰ 11,000 গ্ৰেড পে আছে, 36,000 হৈ গ'ল। তাৰপিছত হাউচ এণ্ড এলৱেঞ্চ আছে 4,500 মান ধৰক মিনিমাম, বাকী এলৱেঞ্চটো আছেই, এণ্ড প্লাছ গোটেইখিনি মিলাই আপোনাৰ আশা কৰিছোঁ 55,000ৰ পৰা আপোনাৰ 65,000 পৰ্যন্ত আপোনাৰ চেলেৰি হ'ব পাৰে ইয়াতে, ঠিক আছে। চেলেৰি বহুত ভাল। এতিয়া এটা কণ্ডিশ্যন ফৰ্মটো ফিল আপ কৰাৰ সময়ত APSC ফালৰ পৰা জনাই দিয়া হৈছে যে before filling the application form, candidate must note that their required certificate relating to the age, caste, minimum education qualification will be fetched from the other profile, OTR profile. Candidates are to update their OTR one-time registration profile if any additional document is required to be uploaded in support of the advertising of the post. ইয়াতে কোৱা হৈছে যে আপোনালোকৰ APSCৰ OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰফাইল যিটো আছে সেইটো আপডেট কৰিব লাগে, আৰু আপোনাৰ গোটেইখিনি ডিটেইলছ APDCLৰ যিটো ফৰ্ম নাই সেই ওৱান টাইম ৰেজিষ্টাৰ প্ৰফাইলৰ পৰাহে লৈ আপোনাৰ ফৰ্মটো ফিল আপ কৰিব, ঠিক আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত কি কোৱা হৈছে চাই আহোঁ। ইলিজিবল ক্ৰাইটেৰিয়াত ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰ্টিকল 5 কনষ্টিটিউশ্যনৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, সুইটেবল প্ৰফাইল অফ দ্য আছামিজ প্ৰফিচিয়েঞ্চি ইন আছামিজ এণ্ড লোকেল লেংগুৱেজ, আছামিজ বা লোকেল লেংগুৱেজত প্ৰফিচিয়েঞ্চি হ'ব লাগিব, মানে ডমিচাইল প্ৰুফ সি হাভ টু ডমিচাইল ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC থাকিব লাগিব, আৰু ইকুইভেলেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিলেও হৈ যায়, এইটো PRC মেচিনত ট্ৰিট কৰা হ'ব, ঠিক আছে। এতিয়া আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো ওৱান অফ দ্য ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া। বেচলাৰ ডিগ্ৰী হ'ব লাগিব আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ পৰা, BSc পাছ হ'ব পাৰিব, BA পাছ হ'ব পাৰিব, BCom পাছ কৰা হ'লে হ'ব, কিন্তু ইয়াত এটা কণ্ডিশ্যন দিয়া হৈছে যে মিনিমাম 55% মাৰ্ক হ'ব লাগিব। আপোনাৰ 55% মাৰ্কৰ ওপৰত বা 55% থাকিলেহে আপুনি এই জবটোৰ কাৰণে ইলিজিবল হয়। BCom কৰা কাৰণে আৰু এটা কণ্ডিশ্যন আছে, 55% মাৰ্ক জেনেৰেল ছাবজেক্টবোৰত নহ'লেও আপোনাৰ অনাৰ্ছ ছাবজেক্ট যিটো আছে, মেজৰ ছাবজেক্ট যিটো আছে, তাতে 55% মাৰ্ক হ'লে আপোনাৰ হৈ যাব। যেনে কোনোবা একাউণ্টেঞ্চিত যদি মেজৰ আছে ইয়াৰ 55% বা প্লাছ হ'ব লাগিব, বা বিজনেছ ষ্টাডিজত, ঠিক আছে। এনেকৈ মিনিমাম 55% এগ্ৰিগেট ইন মাৰ্ক ইন দ্য আৰ্টছ এণ্ড ছায়েন্স গ্ৰেজুৱেট হেভিং মেথমেটিক্স অৰ ষ্টেটিক এট ওৱান অফ দ্য ছাবজেক্ট। আৰু কিছুমান যিকেইটা ইহঁতেও এপ্লাই কৰিব পাৰে যাৰ মেথমেটিক্স আৰু ষ্টেটিক্স আছে, আৰ্টছ বা ছায়েন্স বেকগ্ৰাউণ্ডত 55% মাৰ্ক, 55% মাৰ্কটো কম্পালচৰি, আৰু সাবজেক্ট 50% মাৰ্ক ইকুইভেলেণ্ট এণ্ড অনাৰ্ছ আৰু মেথছ আৰু ষ্টেটিক্স অনাৰ্ছ থাকিলে মেথছ যদি তাত 55%ৰ জেনেৰেল সাবজেক্ট আপোনাৰ 55% নহ'লেও আপুনি ইলিজিবল হয়
ঠিক আছে, এইটো হ'ল ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। মুঠতে যাৰ 55% ওপৰত চবেই এপ্লাই কৰিব পাৰিব বহুত ক্ষেত্ৰত। ঠিক আছে, এতিয়া আহোঁ এজ লিমিট লয়। আমি সকলো জানো যে ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত এজ লিমিট থাকে জেনেৰেলকে নহয় 38 ইয়াৰ্ছলৈকে, আৰু 38 ইয়াৰ্ছলৈকে ইয়াতে লিখা হৈছে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 ইয়াৰ্ছ, 21 বছৰ তলত নহ'ব নালাগে, আৰু নট মোৰ দেন 38 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগে অন 01/01/2024 2024 চনলৈকে। ইয়াতে আপোনালোকৰ SC কাৰণে ৰিলেক্সেশ্যন আছে 43 ইয়াৰ্ছ আপ টু 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, 5 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন পাব। চিমিলাৰলি OBC কাৰণে আপুনি পাব 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু 3 বছৰ OBC কাৰণে ৰিলেক্সেশ্যন পায়। চিমিলাৰলি বেলেগ বেলেগ ধৰণৰ যেনেকৈ PWDৰ আছে ৰিলেক্সেশ্যন 10 ইয়াৰ্ছ, আৰু এক্স ছাৰ্ভিচনৰ কাৰণে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এইটো হ'ল আপোনাৰ এজ লিমিটৰ ক্ষেত্ৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ঠিক আছে, ইয়াতে আৰু এটা কথা কোৱা হৈছে যে গভৰ্ণমেণ্ট অফিচিয়েলছ যিকেইটা গভৰ্ণমেণ্ট ছাৰ্ভিচ এমপ্লয়ী সিহঁতৰ কাৰণে কি কণ্ডিশ্যন আছে। ইয়াতে কোৱা হৈছে যে কেণ্ডিডেট অলৰেডি ইন ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱে পাৰ্মানেণ্ট temporary capacity or other than casual ad hoc daily work, যাতে যিকেইটা গভৰ্ণমেণ্ট অফিচিয়েলছ মানে যিকেইটা গভৰ্ণমেণ্ট ছাৰ্ভিচত অলৰেডি আছে পাৰ্মানেণ্ট বা টেম্পৰাৰী পষ্টছ, দিয়াৰ এমপ্লয়মেণ্টটো প্ৰুভ কৰাৰ কাৰণে মাষ্ট আপলোড, সিহঁত যে চাকৰি কৰি আছে সেইটো প্ৰুভ কৰাৰ কাৰণে এটা চাৰ্টিফিকেট আপলোড কৰিব লাগিব এগেইনষ্ট দ্য এপ্লাই পষ্ট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি আণ্ডাৰ হুইচ হি ইজ চিটেড। কম্পিটেণ্ট অথৰিটিৰ ফালৰ পৰা জাৰি কৰা এটা চাৰ্টিফিকেট ইছ্যু কৰিব লাগিব, যাৰ দ্বাৰা এইটো প্ৰুভ কৰা হ'ব যে সিহঁত আপোনালোকৰ গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে। ঠিক আছে, হাউএভাৰ কেণ্ডিডেট ছিকিং পে প্ৰটেকশ্যন continuation in service must upload no objection certificate against his apply port issued by the competent under which he is working। আৰু কোৱা হৈছে যে যিসকলে পে প্ৰটেকশ্যন লাগে আৰু কণ্টিনিউৱেশ্যন অফ দ্য ছাৰ্ভিচ লাগে, কিছুমান যেনেকৈ আছে মানুহ যিকেইটাই অলৰেডি বেলেগ এটা ডিপাৰ্টমেণ্টত বহুত বছৰ চাকৰি কৰিলে পে প্ৰটেকশ্যন চেলেৰিখিনি মানে পে প্ৰটেকশ্যন লাগে, যিখিনি পাইছে তাকে তলত পাব নোৱাৰে, তাতকৈ বেছি পাব লাগে। যিখিনি লিভ EL আৰ্ণ কৰিছে সেইখিনি আপোনাৰ নেক্সট ছাৰ্ভিচ যেনেকৈ AAOত আপুনি যদি পায় তাতো কণ্টিনিউ কৰাৰ কাৰণে এইটো ক্ষেত্ৰত আপোনালোকে নন অবজেকশ্যন চাৰ্টিফিকেট অফিচৰ ফালৰ পৰা ল'ব লাগিব। তাৰপিছতহে আপুনি পে প্ৰটেকশ্যন বা কণ্টিনিউৱেশ্যন অফ ছাৰ্ভিচ বা এক্সেট্ৰা আদাৰ বেনিফিটছ লিভ ইনকেছমেণ্ট এইবোৰ গোটেইখিনি বেনিফিট আপুনি ল'ব পাৰিব। ঠিক আছে, এতিয়া আহোঁ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট লৈ, এইটো হ'ল আপোনাৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন। অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট কেতিয়া হ'ব? 16/6/2024 পৰা আৰম্ভ হ'ব আৰু চলিব পূৰা 1 মাহ 14/7/2004লৈকে। আৰু লাষ্ট ডেট পে'মেণ্টৰ ক্ষেত্ৰত লাষ্ট ডেট দিয়া হ'ব 16/7/2004। এপ্লিকেশ্যন ফিজবোৰ চাওঁ, জেনেৰেলৰ কাৰণে আছে 250 মাৰ্কছ, প্ৰচেছিং ফিজ চাৰ্জেছ অফ দ্য CCSP or CPP 40 টকা, টেক্সেবল এমাউণ্ট প্ৰচেছিং ফিজ 18%, 7.2, টোটেল এমাউণ্ট 297। চিমিলাৰলি ST OBC MOBC কাৰণে 197.20, BPLৰ কাৰণে 47.20 আৰু PWBD কাৰণে 27.20। ঠিক আছে, ইয়াতে আৰু কিছুমান কণ্ডিশ্যন আছে PWDতে হওক বা PWD বেঞ্চমাৰ্ক ডিচেবিলিটিৰ কাৰণে, সেইটো আপোনালোকে ধুনীয়াকৈ ষ্টাডি কৰি এপ্লাই কৰিব। যেতিয়া এপ্লাই কৰে হাউ টু এপ্লাই সেইটো প্ৰচেছটোতো আমি জানোৱেই, APSC ফৰ্ম এপ্লাই কৰোঁ, তথাপিও মই আপোনালোকক কেনেকৈ এপ্লাই কৰা হয় ইয়াৰ ভিডিঅ' এটা বনাই দেখুৱাম, ভিডিঅ' এটা ৰেডি কৰি দেখুৱাম য'ত আপোনালোকৰ ইজি হ'ব। ঠিক আছে, বন্ধুসকল আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, এক্সাম চেণ্টাৰ ক'ত হ'ব। এক্সাম চেণ্টাৰ 6টা এক্সাম চেণ্টাৰ দিয়া হৈছে APSC আগা পিছে যেনেকৈ দিয়া হয়। শিলচৰত আছে, যোৰহাটত আছে, নগাঁও আছে, তেজপুৰ আছে, কোকৰাঝাৰ আছে, গুৱাহাটী আছে। ইয়াতে আৰু এটা কথা, ইয়াতে কিন্তু আপোনালোকৰ চিলেবাছ যিটো পৰীক্ষাৰ পদ্ধতি, পৰীক্ষাৰ চিলেবাছ কি হ'ব ইয়াৰ বিষয়ে একো জনোৱা নাই, যিটো APSCয়ে পৰৱৰ্তী সময়ত জনোৱা হ'ব। ইয়াৰ প্ৰিপাৰেশ্যনৰ কাৰণে সময়ে সময়ে মই ভিডিঅ' আপলোড কৰি থাকিম, সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, যাতে মোৰ আপডেটেড ভিডিঅ'খিনি আপোনালোকে চাব পাৰে আৰু APSC যিটো ৰিকুইট কৰিবলগীয়া AAO এক্সামত আপোনালোকৰ উত্তীৰ্ণ সহায় কৰিব পাৰে। ঠিক আছে, আৰু ইয়াৰ বিতং চিলেবাছ এতিয়ালৈকে APSCয়ে জনোৱা নাই, যদিও যোৱা APDCLৰ AAO এক্সামৰ পৰা এটা চমু আভাস এটা দিব বিচাৰিছোঁ। যোৱা APDCLৰ AAO এক্সাম 2023ত হৈছিলে আৰু
100 মাৰ্কৰ হৈছিলে তাতে 50 মাৰ্ক আছিলে আপোনাৰ জেনেৰেল নলেজ ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ আৰু 50 মাৰ্ক আছিলে আপোনাৰ একাউণ্টছ ৰিলেটেড ফাইনেন্স ৰিলেটেড মানে মুঠতে ছাবজেক্টিভ ঠিক আছে আশা কৰোঁ এইবাৰো এনেকৈ হ'ব লাগে তথাপিও আমি কাৰেণ্ট এফেয়াৰ্ছ এইবোৰ আলোচনা কাৰেণ্ট এফেয়াৰ্ছে হওক বা জি কে হওক কাৰেণ্ট এফেয়াৰ্ছ জি কে এইবোৰ এতিয়া আমি পঢ়া ষ্টাৰ্ট কৰিব লাগিব তেতিয়াহে পৰীক্ষাৰ সময়ত ধুনীয়া ৰিজাল্ট পাব পাৰিম ঠিক আছে বন্ধুসকল মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু এনেকৈ অহা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব মোৰ চেনেল হৈছে গভৰ্ণমেণ্ট জব এক্সপ্ৰেছ ফৰ আছাম এণ্ড নৰ্থ ইষ্ট থেংক ইউ